নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত যুৱ প্ৰজন্মই দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ নেপাল জ্বলি উঠিছে জনতাই দখল কৰিছে সংসদ ভৱন বাংলাদেশৰ দৰে একেই পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত সৰকাৰ ভংগ হৈছে যুৱ প্ৰজন্মৰ প্ৰতিবাদ দেখি প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিছে নতুন প্ৰজন্মই হিকালে যে ক্ষমতাই সকলো নহয় জনতা যেতিয়া গৰজি উঠিব তেতিয়া প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিবলৈ বাধ্য হ'ব নেপালত দুৰ্নীতিৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হৈ আছে 19 জনকৈ প্ৰতিবাদকাৰী গুলিয়াই হত্যা কৰিছে নেপাল আৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পাছতেই নতুন প্ৰজন্মই আন্দোলন তীব্ৰতৰ কৰি তোলাৰ পাছতেই পদত্যাগ কৰিবলৈ বাধ্য হ'ল নেপালৰ প্ৰধানমন্ত্ৰী নেপালৰ ৰাষ্ট্ৰপতিয়ে গণ আন্দোলনৰ বাবে হেঁচাত পৰি পদত্যাগ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে জানিব পৰা মতে সেনা প্ৰধানৰ নিৰ্দেশত নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে কেপি অলিৰ নেপাল চৰকাৰে ফেসবুক ইউটিউবকে ধৰি 26টাকৈ সোশ্যাল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰিছিল ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দেশখনৰ যুৱ প্ৰজন্মই পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে খোখনিয়া মণিপুৰ বিজেপি ত্যাগ কৰি একেলগে কংগ্ৰেছত যোগদান কৰিলে দুগৰাকী প্ৰাক্তন বিধায়ক সহ 3জনকৈ জ্যেষ্ঠ নেতাই পদুম এৰি হাতত ধৰিলে বিজেপিৰ প্ৰাক্তন বিধায়ক ওয়াই সুৰচন্দ্ৰ সিং এল ৰাধাকিশোৰ সিং আৰু উত্তম কুমাৰ নিংথৌজামে আন এটা খবৰ এবাৰ বিধায়ক আশৰাফুল হুছেইনক লৈ হৰক বিদ্যুৎ শইকীয়াই কৈছে বিধায়ক আশৰাফুল হুছেইনৰ অসমীয়া হোৱাৰ যোগ্যতা নাই আশৰাফুল হুছেইনে কৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ হলে মুছলমানসকল বিপদত পৰিব এবাৰ বিধায়ক আশৰাফুল হুছেইনক উভতি ধৰি বিদ্যুৎ শইকীয়াই কৈছে যে ইউডিএফৰ বিধায়কে জনজাতিকৰণক লৈ কৰা মন্তব্যৰ বাবে আমি দুঃখিত হৈছো এনেকুৱা এজন বিধায়ক যিজন বিধায়কে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে তেওঁ অসমীয়া হ'বই নোৱাৰে বুলি আশৰাফুল হুছেইনক কটাক্ষ বিদ্যুৎ শইকীয়াৰ পৰৱৰ্তী খবৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আজি গুৱাহাটীৰ সৎসলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰে এতিয়া হিতাধিকাৰী বনাই লাভ নাই কাৰণ হিতাধিকাৰীও এতিয়া চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সাৱধান হ'বৰ হ'ল বিদেশীৰ দায়িত্ব ল'ব খোজা চৰকাৰে প্ৰথমে দায়িত্ব লওক খিলঞ্জীয়াৰ সৎসলত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক কঠোৰ সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন এটা খবৰ কেন্সাৰ প্ৰতিৰোধত ৰাছিয়াৰ বৃহৎ সফলতা প্ৰাৰম্ভিক পৰীক্ষাত 100% কাৰ্যকৰী ভেকচিন ৰূপে পৰিগণিত হ'ল ৰাছিয়াৰ এণ্টাৰমিক্স ৰাছিয়াৰ দাবীক লৈ বিশ্বত আশাৰ ৰেঙনি এতিয়াৰ পৰা কেন্সাৰৰ বাবে আৰু সমস্যাত নপৰে বিশ্বৰ কেন্সাৰ ৰোগীসকল কেন্সাৰ প্ৰতিৰোধত ৰাছিয়াই বৃহৎ সফলতা অৰ্জন কৰিছে প্ৰাৰম্ভিক পৰীক্ষাত 100% কাৰ্যকৰী ভেকচিন ৰূপে পৰিগণিত কৰিছে ৰাছিয়াৰ এণ্টাৰমিক্স কেন্সাৰ ৰোগীক এতিয়া এণ্টাৰমিক্স দিয়াৰ লগে লগে কেন্সাৰৰ পৰা মুক্ত হ'ব বুলি জনাইছে পৰৱৰ্তী খবৰ নেপাল শ্ৰীলংকাৰ পৰা শিক্ষা লোৱা উচিত এইবাৰ তফিকুদ্দিন আহমেদৰ এটা বিশেষ পোষ্ট সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে তফিকুদ্দিন আহমেদে কৈছে স্বাধীনতাত হস্তক্ষেপ কৰিলে সকলো মানুহৰে খং উঠে মানুহে সদায় মুক্ত আৰু স্বাধীনভাৱে জীয়াই থাকি নিজৰ মত দাঙি ধৰিব বিচাৰে বিশ্বৰ কেইখনমান দেশক বাদ দি প্ৰতিখন দেশৰে নাগৰিক স্বাধীন আৰু মুক্ত
বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতা দেখি কেতিয়াবা ভাবো আমিও সুখী আছিলোঁ, কিন্তু বহু সময়ত কিছুমান আইন আনি আমাৰ স্বাধীনতা খৰ্ব কৰা হৈছে। যেনে ধৰক সেনাবাহিনীৰ বিশেষ ক্ষমতা আইনখনে আমাৰ স্বাধীনতাত আঘাত কৰিছে। প্ৰখৰ ৰ'দৰ পৰা ৰক্ষা পাবলৈ আপুনি গাড়ীখনত ভিজিবল ব্লেক ফিল্ম লগাব নোৱাৰাৰ দৰে সৰু সৰু বিষয়বোৰো আমাৰ স্বাধীনতাত আঘাত কৰিছে। বিশ্বৰ বহু দেশত গাড়ীৰ সন্মুখৰ আইনাটো ভিজিবল ব্লেক ফিল্ম ব্যৱহাৰ দেখা পাইছোঁ। IT এক্ট আৰু ছ'চিয়েল মিডিয়াত চৰকাৰক সমালোচনা কৰিলে দেশদ্ৰোহীৰ গোচৰ লগাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়াৰ পাছতো বহু প্ৰতিভাৱানক দেশদ্ৰোহী সজাই জীৱন যৌৱন ধ্বংস কৰিছে চৰকাৰে। এইবোৰ স্বাধীনতা খৰ্ব কৰা বিষয় হয়। শেহতীয়াকৈ নেপালত ছ'চিয়েল মিডিয়া নিষিদ্ধ কৰাক লৈ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাইজৰ প্ৰতিবাদ ইমানতেই তীব্ৰ হৈ পৰিছে যে মন্ত্ৰীয়ে পলাই পত্ৰং দিবলগীয়া হৈছে। সমগ্ৰ দেশতেই অচলা অৱস্থা। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হৈছে। গতিকে ভাবক ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ কিমান। মূল সুঁতিৰ সংবাদ মাধ্যমক বিজ্ঞাপন আৰু অন্যান্য সুবিধা উপঢৌকনেৰে নিজৰ মতে চলাব পাৰিলেও ছ'চিয়েল মিডিয়াক নোৱাৰি। 80% যুৱক যুৱতীয়ে নিজৰ ক্ষোভ আৰু চৰকাৰৰ বেয়া কামবোৰৰ সমালোচনা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কৰে। সৰু বৰ সকলো মানুহে আজিকালি ছ'চিয়েল মিডিয়াত সক্ৰিয়। এই যে মন্ত্ৰী বিধায়কৰ পোষ্টবোৰত সমালোচনাৰে থকা সৰকা কৰে, এইবোৰেই ৰাইজৰ ক্ষোভ। কমেণ্ট বক্সত ক্ষোভ উজাৰিলে যুৱচামে। ৰাইজৰ এই ক্ষোভবোৰ ৰজাঘৰীয়াই বুজি পোৱা উচিত। অকল ধৰ্ম কৰি দেশ ৰক্ষা কৰিব নোৱাৰি, দেশৰ উন্নতি কৰিব নোৱাৰি। আজি নেপালত প্ৰায় 82% হিন্দুৰে এখন হিন্দু প্ৰধান দেশ। দেশখন মুছলমানৰ সংখ্যা 5% আৰু অন্যান্য 13%। নেপালৰ জনতাই প্ৰতিবাদ কৰিছে স্বাধীনতা বিচাৰি। এই স্বাধীনতা মত পোষণৰ স্বাধীনতা, মুক্তভাৱে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ বিচাৰি ৰাজপথত মৰণপণ যুঁজ জনতাৰ। সৰু মানুহৰ যেতিয়া খং উঠে তেতিয়া পাপৰ সাম্ৰাজ্য খহি পৰে। সৰু মানুহ আৰু সাধাৰণ জনতাৰ খং উঠিলে ইতিহাস সলনি হয়। সাধাৰণ জনতাই ধ্বংস কৰি দিব পাৰে পাপৰ সাম্ৰাজ্য। সাধাৰণ মানুহৰ খং উঠিলে কি হ'ব পাৰে সেয়া আমি শ্ৰীলংকা আৰু নেপালৰ পৰা শিক্ষা লোৱা উচিত। ৰজা শক্তিশালী হ'লেও নাগৰিকৰ স্বাধীনতাত হাত নিদিয়াটোৱেই মংগল। পৰৱৰ্তী খবৰ, ভাৰতলৈ ঘূৰি নাহে টিকটক। টিকটক প্ৰেমীসকলৰ বাবে দুখবৰ। টিকটক ভাৰতলৈ ঘূৰি অহাৰ সম্ভাৱনা নুই কৰিলে কেন্দ্ৰীয় চৰকাৰে। টিকটকৰ নিষেধাজ্ঞা ভাৰতত বাতিল কৰাৰ কোনো পৰিকল্পনা নাই বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।